ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মৰমৰ চেনেল সায়েন্স একাডেমীলৈ স্বাগতম জনাইছোঁ। আজি মই আৰজি কুৱেশ্যন বেংকৰ অতিকে ইম্পৰ্টেণ্ট চেপ্টাৰ বহুপদ যি পৰীক্ষাত 4 নম্বৰ বা 6 নম্বৰ আহিবই, যি পৰীক্ষাত অতি ইম্পৰ্টেণ্ট আৰু যিকেইটা কুৱেশ্যন বেংকত দিয়া আছে কুৱেশ্যন সেইকেইটাতো পৰীক্ষাত সেইকেইটাকে পৰীক্ষাত আহি থাকে। তোমালোকৰ সেইকেইটা কুৱেশ্যনে কৰাটো যথেষ্ট ভাল বুলি ভাবিছোঁ আৰু সেইকেইটা কুৱেশ্যন কৰিব পাৰিলে তুমি গোটেই চেপ্টাৰটো কুৱেশ্যনখিনি পাৰিবা বুলি বুজি ল'বা। হ'বনে? আমি ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ। তোমালোকে চেপ্টাৰটো কৰিলা বুলি বুজি পালোঁ, তেওঁলোকে এইটো কাৰণ দ্বিতীয় চেপ্টাৰ হয়। এতিয়া আমি কুৱেশ্যন কৰোঁ, হয়নে? এতিয়া চোৱা, অতি চমু প্ৰশ্ন। 1 নম্বৰ কুৱেশ্যনটো আছিলে px = 3x³ - 5x² - 11x - 3 হ'লে ইয়াৰ শূন্যকেইটা হ'ব কি? a to 5, b 11, 3 c to 3, d to 5। ছাত্ৰ ছাত্ৰীসকল তোমালোকে যেতিয়া নেকি এইটো কি ত্ৰিঘাত বহুপদ, এইটো কি ঘাত বহুপদ? এই ঘাতটো চাবা, মেক্সিমাম ঘাতটো চাবা। মেক্সিমাম ঘাত যেটা থাকিব, ইয়াৰ ঘাত কিমান আছে? সৰ্বোচ্চ ঘাত 3 আছে। গতিকে ইয়াৰ কি থাকিব? ইয়াৰ ৰুট অৰ্থাৎ কি? ইয়াৰ মূল হ'বনে? ইয়াৰ শূন্য কেইটা থাকিব? 3টা থাকিব। যদি ঘাত 4টা থাকে, সৰ্বোচ্চ মূল কেইটা থাকিব? 4টা থাকিব। দুটা যদি দ্বিঘাত বহুপদৰ কি থাকে? মূল 2টা থাকে বা শূন্য 2টা থাকে, হয় নহয়? এতিয়া চোৱা, আমাৰ ত্ৰিঘাত বহুপদ, যি ত্ৰিঘাত বহুপদৰ আইডেল ফৰ্মটো হ'ল এইটো মনত ৰাখিব লাগিব। কি হ'ব? x³ + bx² + cx + d a ≠ 0। যদি a মানটো 0 হৈ যায়, ত্ৰিঘাত বহুপদ নহ'ব, তেতিয়া কি হৈ যাব? দ্বিঘাত বহুপদে হ'ব। হ'লে এতিয়া চোৱা, তাৰ কাৰণে যদি শূন্যকেইটা যদি হয় এটা আলফা বিটা গামা, কি হয়? আলফা বিটা গামা, হয় নহয়? আলফা বিটা গামা হ'বনে? এইটো আলফা হ'বনে? আলফাটো এনেকৈ লিখে। কি হয়? আলফা বিটা গামা এইবোৰ গ্ৰীক আখৰ, বুজিছা নাই? শূন্যকেইটাৰ যোগফল হ'ব -b/a আৰু শূন্যকেইটাৰ পূৰণফল হ'ব আলফা বিটা + বিটা গামা + গামা c/a আৰু আলফা বিটা গামা = -d/a। এই 3টা ৰুটৰ কথা, সেই 3টা কথা মনত ৰাখিব। এতিয়া আকৌ a b c ক'ৰ পৰা আহিলে? ইয়াৰ মানে সহগ, xৰ সহগ কি? x³ সহগ, x² সহগ, xৰ সহগ আৰু d ফৰ কনষ্টেণ্ট। বুজি পালোনে? এতিয়া চোৱা, আমি ইয়াত কি আছে আমি লিখি ল'ব লাগিব। ইয়াত কি হ'ব? এটা অপশ্যন কুৱেশ্যন হয়, তোমালোকক মই বুজাবৰ কাৰণে এইখিনি লিখিবলগীয়া হৈছে। ইয়াত a মান কি হ'ব? ইয়াত a = কি আছে? a মান কি? x³ সহগ, x³ সহগ কি আছে? ইয়াত 3 আছে। b কি আছে? b আছে কি? x² সহগ, x² সহগ নহয় জানো? মাইনাছ কি আছে? 5 আৰু c কি আছে? c আছে xৰ সহগ, কি আছে? xৰ সহগ নহয় জানো? অৰ্থাৎ -11, হয় নহয়? -11 আৰু d ঠাইত কি আছে? -3। তো বুজি পালোঁ। তেনেহ'লে কি কৈছে আমাক? কুৱেশ্যনটো কৈছিলে যে অতি শূন্যবোৰৰ যোগফল হ'ব। ইয়াত কি হৈছে? শূন্যবোৰৰ যোগফল সুধিছে। আমাক কি সুধিছে? শূন্যবোৰৰ যোগফল, শুনিছা? শূন্যবোৰৰ যোগফল সুধিছে। যোগফল কিমান হ'ব? যোগফল এইটো শূন্যবোৰৰ যোগফল, এইটো সূত্ৰ হ'ল -কি? b/a। এইটো সূত্ৰ মনত ৰাখিলে হৈ গ'ল, -b/a। তেতিয়া পাতি দিয়া এনেকৈ শূন্যবোৰৰ যোগফল, আমি এনচাৰটো পাতি দিলে হ'ল। এতিয়া শূন্যবোৰৰ যোগফল কি হ'ব? আলফা বিটা গামা = কি আছিলে? -b/a। মাইনাছ কি? b/a। মাইনাছ আছে, মাইনাছ দিলোঁ, সূত্ৰমতে মাইনাছ আহিলে মাইনাছ দিলোঁ। বি ঠাইত কোন আছে? বি ঠাইত আছে -5, -5 আহে দিয়া, হয় নহয়? তাৰপৰা a মান কি আছে? a মান আছে 3, হয় নহয়? এতিয়া মাইনাছ কেঞ্চেল, মাইনাছ প্লাছ হৈ গ'ল, মাইনাছ কি হৈ গ'ল? প্লাছ হৈ গ'ল। এনচাৰটো হ'ল কি? 5/3। 5/3 আছে মানে আছে অপশ্যন, তেতিয়াহ'লে আমাৰ 3 নম্বৰ অপশ্যন শুদ্ধ কি? 5/3। তেনেহ'লে বুজি পালোঁনে? কি হ'ল? আমাৰ এই 3টা কথা মনত ৰাখিব লাগিব। যেতিয়া শূন্যবোৰৰ সমষ্টি দিয়ে, অৰ্থাৎ যোগফল দিয়া -b/a, পূৰণফল দিলে -d/a আৰু দুটা ৰুটৰ যোগফল বুলি ক'লে আমাৰ কি হ'ব? c/a। বুজি পালোঁনে? এইখিনি সূত্ৰ মনত ৰাখিবা, এই 3টা ক্ৰম মনত ৰাখিবা। যেনেকৈ দ্বিঘাত বহুপদ আছিলে, পূৰণফল আছিলে কি? -b/a আৰু যোগফল, আৰু কি আছিলে? পূৰণফল আছিলে c/a আৰু যোগফল আছিলে -b/a। সেনেকৈ মনত ৰাখিবা। নেক্সট কুৱেশ্যনটো কৈছে 2 নম্বৰটো। কি কৈছে? যদি y = কি হয়? fx হয়, বহুপদ ৰাশিটোৰ লেখডালে x অক্ষত দুটা বিন্দু ছেদ কৰে। কি কৈছে? বহুপদটোৱে x অক্ষক দুটা বিন্দু ছেদ কৰে। দুটা বিন্দু, কেইটা বিন্দুত? দুটা বিন্দুত। ওলাই আছে আনচাৰ, দুটা বিন্দুত ছেদ কৰে। তেনেহ'লে কি হ'ব? শূন্যৰ সংখ্যা হ'ব। আমি দুটা বিন্দু কাটিলে, x অক্ষক কেইটা বিন্দু আছে? দুটা বিন্দু কাটিছে, হ'লনে? দুটা বিন্দু কাটিছে। আমি লেখ পাইছিলোঁ নহয়, এনে কি আছিলে? এই লেখডালে ধৰি লোৱা দুটা বিন্দু কাটিছেনে দুটা বিন্দুত? তেনেহ'লে শূন্য সংখ্যা কেইটা? দুটা। আমি প্ৰথম অংককেইটা গ্ৰাফত পাইছিলোঁ যে যদি লেখডালে x অক্ষত দুটা বিন্দু কাটে তেনেহ'লে শূন্যৰ সংখ্যা হ'ব কি? দুটা। মই কুৱেশ্যনটো লিখি দিয়া নাই, কুৱেশ্যন লিখিলে বেছি দীঘল হৈ যাব, সেইকাৰণে লিখা নাই। তোমালোকক মই কুৱেশ্যন বেংকত দি দিছোঁ নহয়, তোমালোকে চাই ল'বা, হ'বনে? আমাক 3 নম্বৰটো কি বুলি কৈছে? px = x² - 3 × a - 1
হয় নহয় এক্স মাইনাছ 1 বহুপদটোৰ এটা শূন্য এক হ'লে কি কৈছে এটা শূন্য এক হ'লে এৰ মান কি সুধিছে অপশ্যন দিছে এ মান 1 বি মান -1 হয় নহয় চি মান 2 আৰু ডি মান কি -2 হ'লে এইকেইটা অপশ্যনৰ ভিতৰত তোমালোকে অপশ্যন দিয়া থাকিলে কেতিয়াবা কিছুমান সমীকৰণত মানে অপশ্যনৰ কুৱেশ্যনকেইটাও পঢ়াই দিব পাৰি তেতিয়া অলপ শ্বৰ্টকাট হয় এতিয়া চোৱা আমি কি আছে পি এক্স ইকুৱেল টু এইটো দিয়া আছে এক্স স্কোৱাৰ -3 ইনটু কি এ -1 ইনটু এক্স -1 এইটো হ'ল দ্বিঘাত বহুপদ কি কৈছে আমাক এ মানে সুধিছে ইয়াত এ অপশ্যনটো আছে তাই এ মান বহাই দিয়া এ মান কি বহাই দিয়া 1 প্ৰথম অপশ্যনটো বহাই চাওঁ এ মান কি আছে 1 বহাই চাওঁচোন এ মান কি হ'ব 1 এক্স স্কোৱাৰ মাইনাছ কি হ'ব 3 এ মান -1 এক্স -1 কি পালোঁ চোৱা কি পালোঁ একৰ লগত এক্স স্কোৱাৰ কোন দিলে কি হ'ব এক্স স্কোৱাৰ মাইনাছ কি হ'ব একৰ পৰা একৰ থাকিলে শূন্য তাৰ গোটেই পদটো শূন্য থাকিলে কি 1 তেতিয়াহ'লে শূন্যটো আমি শূন্য লাগে শূন্যতে আমি এটা শূন্য এক ওলাই নাচাওঁ যদি এই দুটাৰ পৰা কৰিলে এইটো সমাধান কৰিলে যদি এটা শূন্য এক হয় তেনেহ'লে আমাৰ অপশ্যন এইটো শুদ্ধ হ'বনে এতিয়া চাওঁ এইটো পালোঁ ন বহুপদটো এক্স স্কোৱাৰ -1 পালোঁ এইটো এতিয়া শূন্যকেইটা কি হ'ব ফেক্টৰাইজ কৰিলে কি হ'ব ইয়াক আমি এক্স স্কোৱাৰ -1 স্কোৱাৰ লিখিব পাৰি নাই তেতিয়াহ'লে কোনটো সূত্ৰত পৰিলে এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ ইকুৱেল টু কি এ প্লাছ বি আৰু এ মাইনাছ বি এঠাইত কোন আছে এক্স আছে এ প্লাছ বি এ মাইনাছ বি তেতিয়া এটাকে শূন্যটা কি হ'ব ইকুৱেল টু আমি 0 দি দিম মানে এক্স ইকুৱেল টু কি হ'ব প্লাছ এইফালে গ'লে মাইনাছ হ'ব এক্স ইকুৱেল টু এটা -1 হ'ব এটা কি এক্স ইকুৱেল টু 1 হ'ব তেতিয়াহ'লে অপশ্যন দিছে নি এটা শূন্য এক বুলি কৈছে তেতিয়া এটা শূন্য এক ওলালে গতিকে আমাৰ অপশ্যন কোনটো শুদ্ধ এ নম্বৰ একটোতে শুদ্ধ অপশ্যন বুজি পালোঁ নে এটা শূন্য কি এক হ'লে তেতিয়াহ'লে এক নম্বৰ অপশ্যনটো হ'ল কি এইটো শুদ্ধ কি বুজিবা মানে যদি এনেকুৱা মানুহবিলাক এনেকুৱা অংক কৰিবলৈ দিয়ে তেতিয়া অপশ্যনকেইটা বহাই দিলে মানে যদি এটা শূন্য দিয়া আছে ন এটা শূন্য এক বুলি কৈছোঁ আমি এইকেইটা কৰোঁতে এটা শূন্য কি ওলালে এক ওলালে নে এইটো এক্স আছে প্লাছ এইফালে কি হ'ব -1 হ'বগৈ মাইনাছ এইফালে কি হ'ব প্লাছ হ'বগৈ এতিয়া +1 ওলালে এটা শূন্য দিয়াই আছে এক এতিয়া মিলি গৈছে তেনেহ'লে আমাৰ অপশ্যন কি এইটোৱে শুদ্ধ বুজি পালোঁ নে অঁ এতিয়া আমি আহোঁ কি চাৰি নম্বৰলৈ কি কৈছে আমাক চাৰি নম্বৰটো যে কৈছে 4u² + 8u 4u² + 8u শূন্যকেইটাৰ পূৰণফল হ'ল এইটো কি পদ দ্বিঘাত বহুপদ তেনেহ'লে ইয়াত ঘাত আছে 2 গতিকে দ্বিঘাত বহুপদ এতিয়া অপশ্যন দিছে এক নম্বৰটো কি দিছে -4 বি দিছে 8 চি দিছে কি চি দিছে 2 আৰু ডি দিছে -2 ডি দিছে কি ডি দিছে এটা হ'ল চি মান দিছে 32 0 দেই 32 এটা হ'ল কি 0 এতিয়া চোৱা আমি লগে লগে জানো এতিয়া কি দ্বিঘাত বহুপদৰ শূন্যকেইটা পূৰণফল ইয়াক আইডেল ফৰ্মত লিখিলে কি হ'ব আইডেল ফৰ্মত লিখা আমাৰ আইডেল ফৰ্মটো হ'ল x² + bx + c এইটো ফৰ্মত আনিব লাগে এইটো ফৰ্মত ইয়াত u² আছে মানে এইটো এ ঠাইত আছে কি হ'ব u² + 8u c নাই c ঠাইত কি হ'ব c ঠাইত 0 একো নাই যে এতিয়া কি হ'ব 0 এতিয়া চোৱা পূৰণফল কি হ'ল আলফা বিটা মই আগতে লিখিছিলোঁ যে c/n হয় কি হ'ব শূন্য দুটা পূৰণফল কি যোগফল আছিলে দ্বিঘাত বহুপদৰ যোগফল আছিলে -b/a আৰু পূৰণফল আছিলে কি c/a এতিয়া চোৱা এইটো অপশ্যন পেলাই দিলে হৈ গ'ল c ঠাইত কোন আছে c ঠাইত আছে কোন 0 এঠাইত আছে কোন 4 গতিকে 0 অপশ্যন কোনটো শুদ্ধ আছে ডি তেতিয়াহ'লে আমাৰ অপশ্যনটো কি ডি নম্বৰটোৱে শুদ্ধ হ'ব কিমান উজু দেখিলানে তেতিয়াহ'লে এইবিলাক এক নম্বৰীয়া কুৱেশ্যনত বহুপদৰ আহিবই এটা বুজি পালানে তেতিয়াহ'লে এনেকুৱা সেই মনত ৰাখিব লাগিব কি দ্বিঘাত বহুপদৰ আহিব পাৰে মই ক'লোৱে প্ৰথম অংকটোত ক'লোঁ আৰু দ্বিঘাত বহুপদৰ কাৰণে এইকেইটা সূত্ৰ মনত ৰাখিবা এইকেইটা সূত্ৰ শূন্যটা যোগফল -b/a c ফল আৰু বি ক'ৰ পৰা আহে আকৌ এইকেইটা সহগকেইটা এই আইডেল ফৰ্মৰ সহগকেইটা এক্সৰ সহগ এইটো হ'ল x² সহগ c ফৰ কনষ্টেণ্ট বুজিছা সেইকেইটা আমি জানি ল'বা মুখস্থ কৰিবা হৈ যাব হ'বনে নেক্সট আহিব কি আমাক কৈছে কি 5 নম্বৰটো আমাৰ 5 নম্বৰ তেনেই উজু তোমালোকে অকল মন দিব লাগে অকণমান সূত্ৰকেইটা মনত ৰাখিব লাগে ক'লে x² - 15 কৈছে এইটো দ্বিঘাত বহুপদ কাৰণ সৰ্বোচ্চ ঘাত আছে 2 হয় না বহুপদ শূন্যকেইটাৰ পূৰণফল হ'ল এইটো একেটাই দিলে শূন্যকেইটাৰ পূৰণফল হ'ল কি c/n
ইয়াত চি ঠাইত কোন আছে ধ্ৰুৱক পদ অৰ্থাৎ আইডেল ফৰ্মটো চোৱা মই আকৌ লিখি দিছোঁ এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি হয় নহয় এতিয়া চোৱা ইয়াত এ ঠাইত কি আছে এক্স স্কোৱাৰ প্লাছ বি এক্স নাই ইয়াত এতিয়া কি হ'ব 0x হ'ব হ'ব নাই প্লাছ চি চি ঠাইত আছে কি -15 এক্স মানে ইয়াত এক্স লাগি থাকিব লাগিব সেইটো হ'ল বি এক্স পদ এতিয়া চোৱা ইয়াত এ ঠাইত কোন আছে 1 আছে হয় নহয় এতিয়া চি বাই এ নহয় জানো এ ঠাইত কোন আছে চি ঠাইত আছে -15 আৰু এ ঠাইত কোন আছে 1 আছে গতিকে একে -15 সমান কৰিলে কি হ'ব -50 ইয়াৰ অপশ্যন যিটো শুদ্ধ আছে নে চোৱা এ নম্বৰটো দিয়া আছে -15 তেতিয়াহ'লে অপশ্যন সেইটোৱে শুদ্ধটো বুজি পালোঁ নে কিমান উজু দেখিলানে বহুত অংক আছে মই টেষ্ট পেপাৰ তোমালোকক এইখিনি কুৱেশ্যন বেংকৰ কুৱেশ্যন কৰাৰ পিছত মই টেষ্ট পেপাৰ কৰি দিম টেষ্ট পেপাৰত যিমান আছে 1 নম্বৰ কুৱেশ্যন সমস্ত কুৱেশ্যন তোমালোকে পাই যাবা তোমালোকে খালি ভিডিঅ'টো ভাল পালে লাইক কৰিবা কমেণ্ট কৰিবা আৰু লগৰ বন্ধু শ্বেয়াৰ কৰি দিবা হ'বনে লগতে বন্ধুটো তোমালোকে কি হয় ছাবস্ক্ৰাইব কৰি থ'বা চেনেলটো হয় নহয় এতিয়া চোৱা বুজি নাপালে এনি ডাউট ডাইৰেক্ট কমেণ্ট কৰি মোক পঠিয়াই দিবা মই সেইটো ওপৰত এটা ভিডিঅ' বনাম হ'বনে নেক্সট আহিলে কি হ'ব 6 নম্বৰটো কি কৈছে 3x স্কোৱাৰ প্লাছ 11x হয় নহয় -2 শূন্য দুটা পূৰণফল আকৌ সুধি আছে পূৰণফল এইটো কি টি ঘাত বহুপদে এইটো কি দ্বিঘাত বহুপদ এইটো নহয় আকৌ লিখি আছোঁ চব বাৰে প্ৰতি লিখি আছোঁ মই এইটো হয়নে তাৰ এইটো ফৰ্মত আছে চব একজেক্টলি মিলি গৈছে না চব প্লাছ 11x -2 ইয়াত কি এ ঠাইত কোন আছে ইয়াত এ ঠাইত আছে কোন 3 বি ঠাইত আছে কোন 11 আৰু চি ঠাইত আছে কোন -2 তাৰ পূৰণফল হ'ল চি বাই এ চি ঠাইত কোন আছে -2 এ ঠাইত কোন আছে 3 হয় নাই অপশ্যন যিটো আছে এইটো আছে নেকি আছে চোৱা এই বি নম্বৰ অপশ্যনটো অপশ্যন -2/3 হয় নেকি হয়নে ইয়াত আমাৰ আৰ জি কুৱেশ্যন বেংকৰ 1 নম্বৰ কুৱেশ্যন চেভ হ'ব এইটো 2020 আহিছিলে বুজি পাইছেনে এইটো 2020 আহিছিলে মুঠতে আগৰকেইটা চব SLC ক'ৰ পৰা আহিছে 15 পৰা 20 লৈকে সেইকেইটা কুৱেশ্যন আহিছে হ'বনে আৰু মই টেষ্ট পেপাৰ কুৱেশ্যন দেখাম তোমালোকক হ'বনে এতিয়া 2 নম্বৰ কুৱেশ্যন আহোঁ আৰু 2 নম্বৰ কুৱেশ্যনটো কৈছে চমু প্ৰশ্নাৱলী x - 1 -1 x এৰা 3x হৰণ কৰা আৰু বিভাজন কলমেদি সত্যাপন কৰা বিভাজন কলমেদি মানে কি আছিলে px = gx ইনটু কি আছিলে qx + কি rx সেইটো ফৰ্মুলাত যে প্ৰকাশ কৰি দেখাব লাগে যে ভাজ্য সমান ভাজকপন ভাগফল যোগ ভাগ সেইটো কৰি দেখাব লাগে আনসাৰটো মাত্ৰ এইটো কেনেকুৱা দিছে এইটো 3 বা 4 আহিব দেই এইটো কুৱেশ্যন SLC 15 লাগিছে তেতিয়ালে কৈছে কি এতিয়া চোৱা x - 1 - x স্কয়াৰ কৈছে কি 1 নম্বৰটো x - 1 - x স্কয়াৰে কাক হৰণ কৰিব লাগে 3x স্কয়াৰ মাইনাছ কি x কিউব মাইনাছ কি x কিউব মাইনাছ 3x + 5ক হৰণ কৰা এই পদটোক হৰণ কৰিব লাগে মই কুৱেশ্যন গোটেইটো লিখা নাই মই দিছিলোঁ কুৱেশ্যনটো তোমালোকে চাই ল'বা হ'বনে এতিয়া কথা হ'ল কি এই পদটোক এই পদৰে হৰণ কৰিব লাগে আমিতো হৰণ কৰিব জানো চাগে যদি বুজা নাই যদি নাই পূৰা এই ভিডিঅ'টো চালে তোমালোকে বুজি পাই যাবা হ'বনে এতিয়া চোৱা এতিয়া প্ৰথম কথা হ'ল আমি সদায় বহুপদৰ অংকবিলাক কৰিবলৈ যাওঁতে যিকোনো পদ জেনেৰেলি যিকোনো অংক কৰিবলৈ যাওঁতে সদায় আমি উচ্চতম ঘাটৰ পৰা নিম্নতম ঘাটলৈ সজাই লওঁ কি কৰি লওঁ উচ্চতম ঘাটৰ পৰা নিম্নতম ঘাটলৈ সজাই লওঁ যিকোনো পদ এতিয়া উচ্চতম ঘাট প্ৰথমতে এইটোকে সজাই লওঁ এই উচ্চতম ঘাট আছে x স্কোৱাৰ ইয়াত আছে মোক কুৱেশ্যনটো ভুল নাইতো 3x স্কোৱাৰ মাইনাছ x টু দি পাৱাৰ 3 মাইনাছ 3x + 5 এইটো হৈছে এতিয়া চোৱা এইটো উচ্চতম ঘাটৰ পৰা নিম্নতম ঘাটলৈ সজাই লওঁ এতিয়া চোৱা কি হ'ব সজাই লওঁ ইয়াতো x কিউবটো উচ্চতম ঘাট নহয় জানো সেইটো আগত লিখিবা x কিউব তাৰপৰা ছেকেণ্ড ঘাট 3x স্কোৱাৰ তাৰ আগত কি আছে প্লাছ চিন আছে হয় নাই তাৰপৰা আহিলে কি -3x + 5 সজাই ল'লোঁ নেক্সট কাক হৰণ কৰিম ইয়াক হৰণ কৰিম কোনে হৰণ কৰিম ইয়াক হৰণ কৰিম ইয়াকো উচ্চতম ঘাটৰ পৰা নিম্নতম ঘাটলৈ সজাই ল'ব লাগিব x স্কোৱাৰ আগত কি চিন আছে x স্কোৱাৰ উচ্চতম ঘাট হ'ল x স্কোৱাৰ তাৰ আগত আছে মাইনাছ চিন দিলোঁ তাৰপৰা x আগত কি চিন আছে প্লাছ আৰু -1 হৈ গ'ল এতিয়া অংকটো কৰি দিওঁ এতিয়া অংক কৰিবলৈ যাওঁতে এইটো হৰণ অংক একদম চাবা পৰীক্ষাটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হৰণ অংক এটা আহিবই এইটো বহুপদৰ এটা হৰণ অংক আহিবই তোমালোকে ক্লাছ 9ৰ পৰা পাই আহিছা কিছুমানে যিটো জাতীয় বিদ্যালয়ৰ পৰা হওক প্ৰাইভেট স্কুলবিলাকে হওক সেইবিলাকতো 7ৰ পৰা পাইছে হ'বনে এতিয়া চোৱা কিন্তু হয়নে ইয়াত আমি কি ক্লাছ 9ৰ পৰা আমি হৰণ কৰিবলৈ পাইছিলোঁ হয়নে তোমালোকে 9ৰ পৰা শিকি আহিছে বুজি পাওঁ হ'লেও মই এটা অংক কৰিবলৈ চেষ্টা কৰোঁ এতিয়া চোৱা প্ৰথম কথা হ'ল কি উচ্চতম ঘাটৰ পৰা নিম্নতম ঘাটলৈ চিনে সৈতে মিলাই ল'ব লাগিব 1 নম্বৰ কাৰণ
হ'ল 2 নম্বৰটো হ'ল কি অকল প্ৰথম পদৰ লগত জাষ্ট মিলাব লাগে কি মিলাব লাগে প্ৰথম পদৰ লগত ইয়াৰ প্ৰথম পদটোৱে ইয়াৰ প্ৰথম পদৰ লগত চিনে সৈতে মিলাব লাগে সেইটো কথা বুজি পালোনে চিনে সৈতে প্ৰথম পদৰ লগত মিলাব লাগে বাকীখিনি কণ্টিনিউ বাকীখিনি কি হ'ব হন নিচিনা বাকীখিনি নেগু বুলি কৈছোঁ মই এই নেগুডালে ইয়াত যিটো পদ বহাম সেই পদৰ লগত কি হ'ব জাষ্ট পূৰণ হ'ব হ'বনে কি কৈছোঁ মই প্ৰথম পদে অকল জাষ্ট এই কথা মনত ৰাখিব যে প্ৰথম পদৰ লগত মিলাই ল'ব লাগে মিলোৱাৰ পিছত যেতিয়া নেগু থাকিব নেগুডালে যেনে ৰেলৰ আগটো যেনি যায় পিছটো হেনি যায় যে আগটো যেনি যাব পিছটো হেনি যায় চাবা দেই কেনেকৈ কৰিম এতিয়া চোৱা প্ৰথম পদৰ লগত ইয়াৰ প্ৰথম পদ হ'ল -x², ইয়াৰ প্ৰথম হ'ল -x³ এতিয়া চোৱা ইয়াত প্ৰথমতে চিন মিলোৱা ইয়াত আছে মাইনাছ ইয়াত আছে মাইনাছ তেতিয়া মাইনাছৰ লগত কি চিন পূৰণ কৰিলে ইয়াত মাইনাছ পাম ইয়াত কি চিন আছে মাইনাছ চিন আছে নহয় মাইনাছৰ লগত কি চিন পূৰণ কৰিলে ইয়াত মাইনাছ পাম মাইনাছৰ লগত প্লাছ চিন পূৰণ কৰিলে ইয়াত কি পাম মাইনাছ চিন পাম ইয়াত প্লাছ চিন লিখি দিম নেকি নিলিখোঁ হৈ গ'ল নে এতিয়া তেতিয়াহ'লে আমি কি মিলাওঁ এতিয়া এক সংখ্যা মিলাওঁ এই সংখ্যা হিচাপে কি 1 ইয়াত সংখ্যা হিচাপে কি 1 সহগ এতিয়া চোৱা সহগ মিলাইছোঁ 1ৰ লগত কি পূৰণ কৰিলে 1 হয় 1ৰ লগত কি পূৰণ কৰিলে 1 হয় 1 পূৰণ কৰিলে 1 হয় কি 1 লিখিম জানো নিলিখোঁ 1ও নিলিখোঁ তেতিয়া আমি চাওঁ কি এতিয়া চলক মিলাওঁ চলক কি আছে ইয়াত x² ইয়াত আছে x³ আছে নাই x³ আছে তেনেহ'লে কি হ'ব x² লগত কি পূৰণ কৰিলে x³ হয় x পূৰণ কৰিলে কি পূৰণ কৰিলে x পূৰণ কৰিলে কি হ'ব x³ মাইনাছ প্লাছ মাইনাছ বুজি পালোঁ নে মিলি গ'ল নাই কথা হ'ল কি মানে এই গোটেই পদটোৰ লগত এতিয়া গোটেই পদ কি পূৰণ হ'ব এই x পূৰণ হ'ব কি হ'ব গোটেই পদটোৰ লগত কি হ'ব এতিয়া x পূৰণ হ'ব প্ৰথম পদ মানে অকল এইটো ভাবি ল'ব লাগে যে কিডাল প্ৰথমতে চিন মিলাব লাগে তাৰপৰা সহগ মিলাব লাগে তাৰপিছত কি চলক মিলাম চিন সহগ চলক হয়নে প্ৰথমতে চিন মিলাম মাইনাছ প্লাছ মাইনাছ সংখ্যা মিলালোঁ 1 গুণ 1 আকৌ x² লগত x পূৰণ কৰি x তো x যে পালোঁ যে এই xটো পালোঁ যে এই পদটোৱে গোটেই পদৰ লগত পূৰণ কৰি হৈ গ'ল কোনটো কি হয় চাওঁ চোৱা xৰ লগত চোৱা xৰ লগত -1 পূৰণ কৰিলে কি হ'ব -x xৰ লগত যিয়ে পূৰণ কৰিলে সেইটোৱেই হয় -x তাৰপৰা প্লাছ চিন আছে x কি x² প্লাছ আৰু xৰ লগত x2 পূৰণ কৰিলে কি হ'ব x2 পূৰণ কৰিলে কি x -x কি হ'ব প্লাছ মাইনাছ প্লাছ x² প্লাছ এতিয়া এই সদিশ পদৰ লগত সদিশ পদ পাতি যোৱা সদিশ পদ x³ পাতি লৈ x³ এই তাৰ তলত পাতি লৈ হয় নাই প্লাছ x² আছে প্লাছ x² এইটো সদিশ পদ নহয় জানো তাৰ তলত পাতি দিলোঁ হয় নাই তাকো xৰ সদিশ পদ এইটো তাৰ তলত পাতি দিওঁ -x হৈ গ'ল বুজি পালোঁ কেনেকৈ কৰিলোঁ হয় নাই এতিয়া কি কৰোঁ একদম মোহাই দিওঁ কাম নাই এতিয়া কি কৰোঁ আমি হৰণ অংকত কি কৰে সদায় বিগ কৰে হয় নাই বিগ কৰি দিওঁ সদায় কি হ'ব বিগ কৰিলে মনত ৰাখিব হৰণ অংকৰ ক্ষেত্ৰত সদায় কি তলৰ চিহ্ন সদায় অপজিট হৈ যায় মাইনাছ হ'লে কি হয় ইয়াত মাইনাছৰ অপজিট প্লাছ প্লাছৰ অপজিট মাইনাছ আৰু মাইনাছৰ অপজিট কি হয় প্লাছ অপজিট বুলি ভাবিব লাগিব বুজি পালা আমি কি অকল যদি অপজিট বুলি লিখি দিওঁ তেনেহ'লে আকৌ প্ৰব্লেম হৈ যাব আকৌ টিচাৰে ভাবিব কি আকৌ যদি তুমি মাইনাছ হ'ব লাগে প্লাছ বুলি লিখি লওঁ তেনেহ'লে টিচাৰে ভাবি ল'ব মাইনাছ মানে অপজিট বুলি ভাবিব তাত টিচাৰে গম পায়েই যে অলৰেডি যে সদায় হৰণ অংকৰ ক্ষেত্ৰত চিহ্নডাল অপজিট হৈ যায় সেইটো কথা সদায় তেওঁলোকৰ ব্ৰেইনত বহীখন কপিখন চেক কৰোঁতে সদায় সেইটো ধ্যান দিবই তেনেহ'লে তুমি যদি আকৌ উল্টাটো কৰি থোৱা হয় তেনেহ'লে সেইটোৱে আমাক চিনে এতিয়া যি ক'ব আমি সেইটোৱে কৰিম দেই চিনে নাচিবলৈ ক'লে নাচিম এতিয়া চোৱা ইয়াত আছে কি চিন আছে মাইনাছ চিন ভাবিব লাগিব কি প্লাছ চিন ভাবি ল'লোঁ লিখি নিদিয়ে কিছুমানে লিখি দিয়া মই লিখি বেয়া পাওঁ হ'বনে কিন্তু ভাবিবা খুব ভাবিবা ইয়াত মাইনাছ চিন আছে নহয় ভাবিম কি প্লাছ তেতিয়াহ'লে ইয়াত আছে মাইনাছ ইয়াত আছে প্লাছ প্লাছে মাইনাছ তেতিয়া কৈছে বিগ কৰা তেতিয়া ইয়াত আছে 1 ইয়াত আছে 1 একটা একত থাকিলে 0 আকৌ লিখিম নি নিলিখোঁ হয় নাই তেতিয়াহ'লে আমি নিলিখোঁ এইটো নেক্সট আহিলে কি ইয়াত প্লাছ ভাবিম কি মাইনাছ ইয়াত আছে প্লাছ ইয়াত আছে কি মাইনাছ মাইনাছ চিনে কৈছে মাইনাছ কৰা বিগ কৰিম এতিয়া ইয়াত আছে 3 ইয়াত আছে কি সংখ্যা 1 ইয়াত আছে কি 1 3 পৰা গ'ল থাকিলে কি 2 চিনে কৈছে বিগ কৰি দিলোঁ না 3 পৰা গ'ল থাকিলে 2 আমি 1টো লিখি নিদিওঁ আমি জানোৱেই যিকোনো চলকৰ ওপৰত একো সংখ্যা নাথাকিলে সদায় কি 1 থাকে হৈ গ'ল না এতিয়া চিন কি আছে ডাঙৰটো কি চিন আছে সেইটো যোগ বিয়োগ কৰিলে সদায় ডাঙৰ আগত যি চিন থাকে সেই চিন সদায় নামি আহে মই কি ক'লোঁ যোগ বিয়োগ কৰিলে ডাঙৰ আগত যি চিন থাকে সেই চিন সদায় নামি আহে আমিতো জানোৱেই প্লাছ মানে অপজিট পূৰণ কৰিলে সদায় মাইনাছ হয় চেম পূৰণ কৰিলে সদায় কি হয় প্লাছ মই ৰাখিলে হ'ব অপজিট পূৰণ কৰিলে সদায় মাইনাছ আৰু চেম পূৰণ কৰিলে সদায় প্লাছ সেইটো কথা মই ৰাখিব ঠিক নাই এতিয়া চব 3 বাই x নামি আহিলে কি হ'ব 3x² বুজি পালোঁনে কি হ'লগৈ 2x² 3 পৰা 1 গ'লে থাকিলে 2 চিনে ক'লে কি বিয়োগ কৰা গতিকে বিয়োগ কৰি দিলোঁ হৈ গ'ল এডাল কি হৈ যাব লগে লগে কি ভাবিম মাইনাছ আছে ভাবিম কি প্লাছ ইয়াত আছে মাইনাছ ইয়াত আছে প্লাছ মাইনাছৰ প্লাছ কি মাইনাছ চিনে কৈছে বিয়োগ কৰা
তিনি আছে ইয়াত আছে 1 3 পাই গ'ল থাকিলে কি 2 x ডাঙৰ ডাঙৰ কি চিন আছে মাইনাছ যোগ বিয়োগ কৰিলে ডাঙৰ যি চিন থাকে সেই চিন সদায় নামি আহে হৈ গ'ল নেক্সট এতিয়া সদিশপদ কি আছে প্লাছ 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 নামি আহি গ'ল এতিয়া হয়তো বুজি পালোঁ নে কি কৰোঁ এতিয়া আকৌ নেক্সট আগতে যেনেকৈ পূৰণ কৰিলোঁ আগতে এই পদটো যেনেকৈ পাইছিলোঁ একজেক্টলি একেটা নিয়ম এতিয়া আকৌ ইয়াত প্ৰয়োগ কৰা ইয়াত এইটো এক্স পদ পালোঁ এই এক্স কেনেকৈ পালোঁ এইখিনি পদ পালোঁ নে এক্স পূৰণ কৰি এইখিনি পদ পালোঁ একজেক্টলি আগৰ এই নিয়মটো আকৌ ইয়াত প্ৰয়োগ কৰা আগতে যি কৰিলোঁ সেই একেই নিয়মটো ইয়াত প্ৰয়োগ কৰা এতিয়া চোৱা কি হ'ব মই কৈছোঁ প্ৰথমতে চিন মিলাব লাগে ইয়াত আছে মাইনাছ আৰু কি চিন আছে প্লাছ চিন মাইনাছে প্লাছে কি ইয়াত আছে মাইনাছ তেতিয়া প্লাছ চিন পাবলৈ হ'লে মাইনাছৰ লগত ইয়াত মাইনাছ পূৰণ কৰিলে ইয়াত প্লাছ পাম মাইনাছে মাইনাছে কি মাইনাছে প্লাছ প্লাছ লিখিম নি নিলিখোঁ হয় নাই ইয়াত আছে কি সংখ্যা এতিয়া সংখ্যা ইয়াত আছে 1 ইয়াত আছে 2 এতিয়া 1 লগত কি পূৰণ কৰিলে 2 পাম 1 লগত 2 পূৰণ কৰিলে 2 পাম কি পাম 2 পূৰণ কৰিলে কি পাম 1 লগত 2 পূৰণ কৰিলে কি পাম 2 পাম হৈ গ'ল তাৰপৰা x স্কোৱাৰ আছে তেতিয়াহ'লে ইয়াত x স্কোৱাৰ আছে ইয়াত একো পূৰণ কৰিব নালাগে জাষ্ট কি পূৰণ কৰিব লাগে 2 পূৰণ কৰিব লাগে এতিয়া গোটেই পদটোৰ লগত কি পূৰণ কৰ 2 পূৰণ কৰ 2 গুণ 2 মাইনাছ চিন আছে 2 লগত x পূৰণ কৰিলে 2x 2 লগত কি হ'ব 2x স্কোৱাৰ ইয়াত আছে প্লাছ 2x স্কোৱাৰ প্লাছ 2x মাইনাছটো পাতি দিয়া মাইনাছ কি আছে 2x স্কোৱাৰ হয় নহয় 2x স্কোৱাৰ কি হ'ব প্লাছ আছে ন কি পালোঁ প্লাছ প্লাছ 2x মাইনাছ হয়নে মাইনাছ 2 যি পালোঁ সেইটোকে পাতি দিয়া শুনিছে নে চাই লোৱা 2 গুণ মাইনাছ 2 পূৰণ কৰিছিলোঁ কি পূৰণ কৰিছিলোঁ মাইনাছ 2 চাবা দেই ভালকৈ পূৰণ কৰা ইয়াৰ কথা এটা আহি পৰিলে ইয়াত কি পূৰণ কৰিলোঁ মাইনাছ 2 চাবাচোন তই ইয়াত আছে মাইনাছ চিন হয় নাই মাইনাছৰ লগত মাইনাছ পূৰণ কৰিলে কি হ'ব প্লাছ হ'ব প্লাছৰ লগত মাইনাছ পূৰণ কৰিলে কি হ'ব মই চিনা থাকি গৈছোঁ চৰি দেই প্লাছৰ লগত পূৰণ কৰিলে কি হ'ব মাইনাছ আৰু মাইনাছে মাইনাছে কি হ'বগৈ প্লাছ কি হ'বগৈ মাইনাছে মাইনাছে প্লাছ হ'ব এতিয়া চোৱা ভালকৈ চোৱা মই আকৌ এবাৰ পূৰণ কৰি চাইছোঁ x স্কোৱাৰ লগত x পূৰণ কৰিলে x কিউব পায় xৰ লগত x পূৰণ কৰিলে x স্কোৱাৰ পায় আৰু মাইনাছৰ লগত প্লাছ পূৰণ কৰিলে মাইনাছ পায় 1 লগত x পূৰণ কৰিলে x পায় বিগ কৰিলোঁ এডাল কি হয় প্লাছ চিন আছে এডাল হ'ল কি মাইনাছ চিন প্লাছে মাইনাছে মাইনাছ 3 পাই গ'ল থাকিলে 2 ডাঙৰ লগত প্লাছ চিন আছে প্লাছ চিন বহিলে এডাল মাইনাছ আছে এডাল হ'ব কি প্লাছ মাইনাছে প্লাছে মাইনাছ ডাঙৰ লগত মাইনাছ চিন আছে মাইনাছ চিন বহালোঁ 3 পাই গ'ল থাকিলে 2 প্লাছ 5 নামি আহিলে এতিয়া ইয়াত আছে মাইনাছ চিন ইয়াত আছে প্লাছ চিন তেতিয়া মাইনাছৰ লগত মাইনাছ পূৰণ কৰিলে প্লাছ হ'ব নাই মাইনাছে প্লাছ 1 2 গুণ 2 x স্কোৱাৰ ইয়াত আছে প্লাছ ইয়াত আছে মাইনাছ প্লাছে মাইনাছে মাইনাছ xৰ লগত 2 পূৰণ কৰিলে 2x মাইনাছে প্লাছ 2 গুণ 2 হৈ গ'ল নে হৈছে এতিয়া কি কৰোঁ বিগ কৰোঁ এডাল কি হৈ যাব সদায় অপজিট হৈ যাব এডাল কি হৈ যাব মাইনাছ প্লাছ আছে ন কি হ'ব মাইনাছ হ'ব এতিয়া 2 পৰা 2 গ'ল থাকিলে 0 লিখিম ন নিলিখোঁ ইয়াত এডাল কি হ'বগৈ প্লাছ হ'বগৈ ইয়াত আছে মাইনাছ ইয়াত আছে প্লাছ প্লাছে মাইনাছ গতিকে কি 2 পৰা 2 গ'ল থাকিলে 0 আমি নিলিখোঁ ইয়াত থাকিলে কি প্লাছ এডাল থাকিম কি ভাবিম কি মাইনাছ প্লাছে মাইনাছে মাইনাছ 5 পৰা 2 গ'ল থাকিলে কি 3 বিগ কৰি দিয়া ডাঙৰ ডাঙৰ যি চিন আছে তেতিয়াহ'লে ভাগ শেষ কি 3 কাৰণ 3ক আমি এইটোৱে হল কৰিব নোৱাৰোঁ গতিকে ভাগ শেষ হ'ল কি 3 এতিয়া এটাকে পালোঁ কি এটাকে কি এটাকে ভাগফলক কিহে হৈছে কিউ এক্সে হৈছে পি এক্স সমান কি এক্স মাইনাছ 2 ভাগ শেষ কিমান আৰ এক্স সমান কি 3 মানে ৰিমাইণ্ডাৰ ভাগ শেষ মানে বাকী হ'বনে আৰু পি এক্সটো জানোৱেই আৰু এইটো কি এইটো হ'ল কি জি এক্স আৰু এইটো হ'ল কি পি এক্স তেনেহ'লে কি ভাগৰ উপপাদ্য নীতি প্ৰয়োগ কৰোঁ হয় নহয় আমি উপপাদ্য নীতি প্ৰয়োগ কৰিবলৈ কৈছে নহয় আকৌ আমাক কি কৈছে কলন বিধিটো প্ৰয়োগ কৰিবলৈ কৈছে কলন বিধি প্ৰয়োগ কৰোঁ হয় নহয় এতিয়া চোৱা কৰোঁনে এইকেইটা মনত ৰাখিবা দেই হ'বনে এতিয়া চোৱা কি আছিলে কলন বিধি এতিয়া কি বিধি প্ৰয়োগ কৰোঁ কলন বিধি আমি পি এক্স পাওঁ নাপাওঁ যে পি এক্স ইকুৱেল টু কি আছিলে পি এক্স মতলব নাই পি এক্স ইকুৱেল টু কি আছিলে জি এক্স ইনটু কি আছিলে জি এক্স ইনটু কিউ এক্স প্লাছ কি আৰ এক্স তাই এইটো অভেদত প্ৰয়োগ কৰি দিয়া পি এক্সটো নিলিখোঁ হ'বনে এতিয়া জি এক্স সমান কি হয় যিটোৱে হৰণ কৰিছিলে সেইটো জি এক্স আছিলে কি এইটো আছিলে মাইনাছ এক্স স্কোৱাৰ কি আছিলে প্লাছ এক্স মাইনাছ 1 এইটো হ'ল জি এক্স কিউ এক্স মানে যিটো ভাগ ওলালে এইটো হ'ল কি এক্স মাইনাছ 2 আৰু ভাগে কি প্লাছ 3 হয় নহয় সেইকেইটা পাতি দিয়া তাৰপৰা এইকেইটা পূৰণ কৰিলে পি এক্স পাওঁ নে নাপাওঁ চাওঁ হ'বনে এতিয়া চাওঁ চোৱা কি বুজিছোঁ এই পদৰ লগত পূৰণ হৈছে পূৰণ কৰোঁ আকৌ এক্স ইনটু কি হ'ব মাইনাছ এক্স স্কোৱাৰ প্লাছ এক্স মাইনাছ 1 আমি জানো নে পূৰণ কৰিব মাইনাছ 2 ইকুৱেল কি হ'ব মাইনাছ এক্স স্কোৱাৰ প্লাছ এক্স
মাইনাছ 1 পুৰণ কি আছে ব্ৰেকেট দিয়া অৰ্থটো এইটোৱে যে এই ব্ৰেকেটটো আমি চুটি ব্ৰেকেটটো লৈছোঁ এই ব্ৰেকেটটোৱে এই ব্ৰেকেটৰ লগত পূৰণ হৈ আছে আমি দীঘল ল'লে 3টা পদ হ'ব 2টা এই চুটিটো ল'লোঁ ইমান টেঙৰ দেখিছা ইয়ালৈ আহিলে কি প্লাছ 3 দেখিলা এতিয়া কি কৰোঁ এই পদে এই পদৰ লগত পূৰণ কৰা হৈছে নাই ইয়াত দুইটা পদৰ লগত পূৰণ কৰা হৈছে না চোৱা এক্সৰ লগত পূৰণ কৰিছোঁ হ'লনে এতিয়া আমি কি পূৰণ কৰোঁ ইয়াত আছে প্লাছ ইয়াত আছে মাইনাছ আমি ব্ৰেকেটৰ বাহিৰটোৱে চিনে সৈতে আৰু পদে পূৰণ কৰোঁ ইয়াত আছে প্লাছ ইয়াত আছে মাইনাছ প্লাছ মাইনাছ এক্স কি হ'ব এক্স কিউব ইয়াত আছে প্লাছ ইয়াত আছে প্লাছ এক্স স্কোৱাৰ প্লাছ মাইনাছ মাইনাছ এক্সৰ লগত 1 পূৰণ কৰিলে এক্স চোৱা এক্সৰ লগত এক্স পূৰণ এক্স কিউব এক্সৰ লগত এক্স পূৰণ এক্স স্কোৱাৰ এক্সৰ লগত 1 পূৰণ কৰিলে এক্স চিনি আকৌ চিনি কৰি প্লাছ মাইনাছ প্লাছ মাইনাছ এতিয়া হ'ল মাইনাছ 2 পূৰণ কৰোঁ মাইনাছ কি প্লাছ 2 লগত এক্স স্কোৱাৰ পূৰণ কৰিলে 2x স্কোৱাৰ মাইনাছ প্লাছ কি মাইনাছ 2 লগত এক্স পূৰণ কৰিলে 2x মাইনাছ কি প্লাছ 2 প্লাছ 3 এতিয়া সদিশপদ বিচাৰোঁ সদিশপদ এক্স কিউব নাই নামি আহিলে হ'ল নহয় এক্স স্কোৱাৰ ইয়াত আছে প্লাছ চিনে যি কৈছে সেইটোৱে যোগ কৰিবলৈ কৈছে 2 কি হ'ল 3 হ'ল 3x স্কোৱাৰ ইয়াত আছে x ইয়াত আছে মাইনাছ প্লাছ দুডাল মাইনাছ কেইটা মাইনাছ নামি আহিলে কি ক'লোঁ মাইনাছ প্লাছ দুডাল মাইনাছ কেইটা মাইনাছ নামি আহিলে এতিয়া চোৱা ইয়াত আছে 2 একে কি 3x প্লাছ 3 2 5 এইটো পালোঁ নেকি চোৱা px 3x কি পালোঁ ঠিক কি আছিলে এক্স কিউব আছিলে মাইনাছ এক্স হয়নে প্লাছ 3x স্কোৱাৰ মাইনাছ 3x প্লাছ 5 ওলাইছেনে ইকুৱেলটো কি px নহয় জানো পালোঁনে গতিকে আমাৰ কলম ভিত্তি প্ৰয়োগ কৰা হ'ল এতিয়াকে লেফ্ট হেণ্ড চাইডে গ'লোঁ ৰাইট হেণ্ড চাইড তেনেকৈ কলম ভিত্তি প্ৰয়োগ কৰিলোঁ আমাৰ তেতিয়া অংকটো শুদ্ধ হৈছে বুজি পালোঁ এইখিনিতো সৰুতে কি আহিছিলে ভাজ্য সমান ভাজক সমান ভাগ প্ৰযোগ ভাগখিনি সেইটো উত্তৰত প্ৰয়োগ কৰিছোঁ চিম্পল হয় নহয় এতিয়া আমি নেক্সটটো কৰোঁ এতিয়া সৰল অংক বুজি পালানে